ফাৰ্ষ্টত লাগিব আমাৰ এইটো গছৰ পাতৰ ৰস। এইটো হ'ল ৰস, ওলাই লৈছোঁ ৰসটো পাতৰ। লাগিব এটা নতুন ব্লেড আৰু লৈ আছোঁ এইটো নেমু গছৰ ঢাল, কোমল কোমল ঢাল। এইবিলাক ব্লেডেৰে কাটি এনেকৈ সমানকৈ কাটি পেলাই সমানকৈ কাটি এই ৰসটোত দিব লাগিব। কমচে কম 12 ঘণ্টা সময় এই ৰসটোত তিয়াই থব লাগিব। ইয়াতে দিছোঁ শুকান গোবৰ আৰু শুকান মাটি, দুটা একেলগতে মিশ্ৰণ কৰি কাপত ভৰাই এনেকৈ অলপ পানী ভিজাব লাগিব মাটিত। 12 ঘণ্টাৰ পিছত এই ঢালটো আনি ইয়াতে এনেকৈ পুতি দিব লাগিব। এনেকৈ 20 দিন ৰাখিলোঁ। 20 দিন পিছত লাহে লাহে এনেকৈ শিপাডাল ওলাই আহে। ইয়াৰ পৰা উঠাই নি ভাল জেগাত ৰুই দিলেই হ'ল। ধন্যবাদ।